ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে সম্ভাষণ জনাই আজিৰ অসমীয়া পাঠদান অনুষ্ঠানটি আৰম্ভ কৰিব লৈছোঁ। আজি মই তোমালোকলৈ অসমীয়া ব্যাকৰণৰ এটা অতি গুৰুত্বপূৰ্ণ শিতান আলোচনাৰ বাবে লৈ আনিছোঁ। তোমালোকে ইতিমধ্যে পূৰ্বৰ ক্লাছবোৰত পদ কাক বোলে, ই প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি তাৰ বিষয়ে শিকি আৰু পঢ়ি আহিছা। আজি আমি বিশেষকৈ এই পাঠদান অনুষ্ঠানত পদৰ এক উল্লেখযোগ্য ভাগ ক্ৰিয়াপদ আৰু ইয়াৰ ভাগসমূহৰ বিষয়ে আলোচনা কৰিম। তোমালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছা ইয়াত দুখন ছবি, আৰু এই ছবি দুখনত প্ৰথমখনত এজনী কণমানি ছোৱালীয়ে কিতাপ পঢ়ি আছে আৰু দ্বিতীয় ছবিখনত এটা সৰু ল'ৰাই গাড়ী খেলি আছে। ইয়াত প্ৰথম ছবিখনৰ তলৰ বাক্যত দিয়া আছে, জুমিয়ে কিতাপ পঢ়িছে, ভাইটি খেলি আছে। অৰ্থাৎ এই ছবি দুখনৰ তলত থকা এই বাক্য দুটাৰ প্ৰথম বাক্যটোৰ পঢ়িছে আৰু দ্বিতীয় বাক্যটোৰ আছে, এই ৰঙীন শব্দকেইটাই কোনো কাম কৰা বুজাইছে। সেই ব্যাকৰণৰ মতে যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বোলে। ইয়াত উল্লেখ কৰা হৈছে, বাক্য শেষ হোৱা বা নোহোৱালৈ ক্ৰিয়াপদক দুটা ভাগত ভাগ কৰিব পাৰি। সেই ভাগকেইটা হৈছে সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া। এতিয়া আমি এই ভাগ দুটাৰ বিষয়ে ক্ৰিয়াৰ বাক্য শেষ হোৱা আৰু নোহোৱালৈ যি দুটা ভাগ কৰা হৈছে ক্ৰিয়াপদক, সেই ভাগ দুটাৰ বিষয়ে প্ৰথমে আলোচনা কৰিম। ইয়াত দুটা বাক্য মই লিখি ৰাখিছোঁ। প্ৰথম বাক্যটোত আছে, মই বিদ্যালয়লৈ যাওঁ, সি ফুৰিবলৈ গৈছে। এই বাক্য দুটাত যাওঁ আৰু গৈছে এই ক্ৰিয়াপদ দুটাই বাক্য শেষ হোৱা বুজাইছে। অৰ্থাৎ ইয়াত ব্যৱহাৰ কৰা যাওঁ আৰু গৈছে এই ক্ৰিয়াপদ দুটাৰ কি কৰিছে, বাক্যটো শেষ হোৱাৰ লগে লগে ইয়াক এক অৰ্থপূৰ্ণ কৰি তুলিছে। তেনেহ'লে ইয়াত কোৱা হৈছে যে যিবোৰ ক্ৰিয়াই বাক্য সম্পূৰ্ণ হোৱা বুজায় তেনে ক্ৰিয়াক সমাপিকা ক্ৰিয়া বোলে। তোমালোকক মই এই সমাপিকা ক্ৰিয়াৰ বিষয়ে কেইটামান খুব most important কেইটামান পইণ্ট বুজাই দিম, তোমালোকে ভালকৈ মন দি শুনা। প্ৰথম পইণ্টটোৰ ওপৰত ভিত্তি কৰিয়ে মই এটা উদাহৰণ ইয়াত লিখিছোঁ। উদাহৰণটো লিখা আছে, মই কামটো কৰিলোঁ। প্ৰথমে তোমালোকে উদাহৰণটোলৈ মন কৰা, তাৰপিছত মই পইণ্টটোলৈ আহিম। ইয়াত প্ৰথম পইণ্টটো লিখা আছে, সমাপিকা ক্ৰিয়াত পুৰুষ, কাল, বাচ্য অনুযায়ী ক্ৰিয়া বিভক্তি যোগ হয়। তেনে বাক্যটোৰ লগত এই সমাপিকা ক্ৰিয়াৰ এই পইণ্টটোৰ সম্পৰ্ক কি? ইয়াত কোৱা হৈছে, তোমালোকে জানা ব্যাকৰণ মতে পুৰুষ কি বা পুৰুষ কেইটা আৰু কি? পুৰুষ হৈছে তিনিটা, প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। সেইদৰে কাল মানে হৈছে টেন্স, বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল। আৰু বাচ্য মানে হৈছে ইংৰাজীত ভইচ। ইয়াক তোমালোকে ইংৰাজীত ব্যাকৰণ কৰোঁতে নিশ্চয় শিকিছা, এক্টিভ ভইচ আৰু পেছিভ ভইচ। অসমীয়াত কোৱা হয়, এক্টিভ ভইচক অসমীয়াত কোৱা হয় কৰ্তৃবাচ্য
আৰু পেছিভ ভইচক অসমীয়াত কোৱা হয় কৰ্মবাচ্য। প্ৰথমে মই এই তিনিটা ব্যাকৰণৰ যি ভাগ তাৰ বিষয়ে তোমালোকক মই অলপ বুজাই দিছোঁ। এতিয়া আমি বাক্যটোলৈ আহিম। সমাপিকা ক্ৰিয়াত ইহঁতে কিদৰে কাম কৰে বা কিয় বিভক্তি ক্ৰিয়া বিভক্তি যোগ হয়। বাক্যটোলৈ মন কৰিলে তোমালোকে দেখিবা মই কৰ্তা কামটো কৰিলোঁ। মই কৰ্তা লগে লগে মইটো হৈছে প্ৰথম পুৰুষ। তোমালোকে যদি ইংলিছত যদি পাৰ্চন পঢ়িছা, ইংৰাজী পাৰ্চনটোৱে হৈছে অসমীয়া পুৰুষ। প্ৰথম পুৰুষত মই কামটো কৰিলোঁ। এই বাক্যটোলৈ যদি আমি মন কৰোঁ, এই বাক্যটো হৈছে স্বৰূপ ভূতকালৰ বাক্য। মই কামটো কৰিলোঁ, তাৰমানে মই প্ৰথম পুৰুষ কামটো কৰিলোঁ। ইয়াত কালটো হৈছে স্বৰূপ ভূতকাল। ইয়াত যদি মই দ্বিতীয় পুৰুষ লগাওঁ, তেতিয়াহ'লে হ'ব তুমি কামটো কৰিছিলা। বুজিলা? বা সি কামটো কৰিলে। এই বাক্যটোকে যেতিয়া মই, যিহেতু ই সমাপিকা ক্ৰিয়াৰ বাক্য, যেতিয়া মই ইয়াক বাচ্যলৈ পৰিৱৰ্তন কৰিম, বাচ্য পৰিৱৰ্তন কৰিম, এক্টিভৰ পৰা যেতিয়া মই ইয়াক পেছিভ ভইচলৈ নিম, তোমালোকে ইংৰাজী গ্ৰামাৰত কৰিছা, তাৰ অসমীয়াত কৰ্তৃবাচ্যৰ পৰা যেতিয়া মই কৰ্মবাচ্যলৈ নিম, মই কামটো কৰিলোঁ, কামটো মোৰ দ্বাৰা কৰা হ'ল। আমাৰ এইটো কেনেকৈ সম্ভৱ হ'ল? পুৰুষ কাল বাচ্য অনুযায়ী আমি ক্ৰিয়া বিভক্তি যোগ কৰিলোঁ। কেতিয়া কৰিলোঁ? এটা কাৰণে কৰিব পাৰিলোঁ বা আমি কৰিবলৈ সক্ষম হ'লোঁ, কাৰণ এই বাক্যটো হৈছে সমাপিকা ক্ৰিয়াৰ বাক্য। নিশ্চয় বুজি পাইছা? দ্বিতীয় পইণ্টটোত কৈছে ধাতুৰ পিছত ক্ৰিয়া বিভক্তি যোগ হৈ সমাপিকা ক্ৰিয়া সাধিত হয় বাবে এই ক্ৰিয়াক সাধ্যা ক্ৰিয়াও বুলি কোৱা হয়। most important point. এতিয়া আহোঁ আমি অসমাপিকা ক্ৰিয়া। ইয়াত বাক্য দুটা আছে, মই ভাত খাই বিদ্যালয়লৈ যাম। দ্বিতীয় বাক্যটোত আছে সি বিদ্যালয়ৰ পৰা আহি খেলিবলৈ গ'ল। এই বাক্য দুটাত প্ৰথমটোত থকা খাই আৰু দ্বিতীয়টোত থকা আহি, এই ক্ৰিয়াপদ দুটাই বাক্য শেষ হোৱা বুজোৱা নাই। সেয়ে যি ক্ৰিয়াই বাক্য শেষ হোৱা নুবুজায়, তেনে ক্ৰিয়াক অসমাপিকা ক্ৰিয়া বোলে। সমাপিকা ক্ৰিয়াৰ দৰেই ধাতুৰ পিছত প্ৰত্যয় যোগ হৈ সিদ্ধ হোৱা বাবে অসমাপিকা ক্ৰিয়াক সিদ্ধা ক্ৰিয়াও বোলে। মনত ৰাখিবা, সমাপিকা ক্ৰিয়াক সাধ্যা ক্ৰিয়া বোলে আৰু অসমাপিকা ক্ৰিয়াক সিদ্ধা ক্ৰিয়াও বোলে। এতিয়া আমি অসমাপিকা ক্ৰিয়াৰ বিষয়ে কেইটামান মেইন পইণ্টছ বা ইম্পৰ্টেণ্ট পইণ্ট কেইটামান আমি তোমালোকৰ লগত পুনৰ আলোচনা কৰিম। ইয়াত লিখা হৈছে যে অসমাপিকা ক্ৰিয়া বুজাবলৈ ধাতুৰ লগত হ্ৰস্ব ই প্ৰত্যয় যোগ হয়। তোমালোকে ধাতু মানে কি জানা? ক্ৰিয়াৰ মূলকে ধাতু বোলে। ইয়াত কৈছে উদাহৰণত কৰ, খা, যা। এই তিনিটাই হৈছে ক্ৰিয়াৰ মূল, অৰ্থাৎ ইহঁত তিনিটাই এটা এটা ধাতু। আৰু ইয়াৰ লগত কি হৈছে? হ্ৰস্ব ই প্ৰত্যয় যোগ হৈ এটা এটা নতুন শব্দৰ সৃষ্টি হৈছে। কৰ যোগ ই কৰি, খা যোগ হ্ৰস্ব ই খাই আৰু যা যোগ হ্ৰস্ব ই গৈ। সেইকাৰণে মনত ৰাখিবা, অসমাপিকা ক্ৰিয়া বুজাবলৈ ধাতুৰ পিছত হ্ৰস্ব ই প্ৰত্যয় যোগ হয়। তাৰপিছতে আছে সমাপিকা ক্ৰিয়াৰ লগত অসমাপিকা ক্ৰিয়া সম্পৰ্কিত। তৃতীয়তে আছে এটা সমাপিকা ক্ৰিয়াৰ বাবে এক বা ততোধিক অসমাপিকা ক্ৰিয়া ব্যৱহাৰ হ'ব পাৰে। অৰ্থাৎ এটা সমাপিকা ক্ৰিয়াৰ বাবে এটা বা তাতকৈ অধিক অসমাপিকা ক্ৰিয়া ব্যৱহাৰ হ'ব পাৰে। চোৱাচোন উদাহৰণস্বৰূপে কি লিখা আছে? সি দৌৰি দৌৰি ভাগৰি পৰিল।
মালাই নাচি বাগি থাকি ভাল পায় এই দুটা বাক্য দেখি তোমালোকে জানিব পাৰিছা বা বুজিব পাৰিছা দুইটাই হৈছে সমাপিকা ক্ৰিয়াৰ বাক্য ইয়াত দৌৰি দৌৰি আৰু নাচি বাগি এই দুইটাই হৈছে অসমাপিকা ক্ৰিয়া বুজিব পাৰিছা তাৰপিছত হৈছে একে কৰ্তাৰ বাবে বহু সমাপিকা ক্ৰিয়া একেলগ কৰিবলৈ অসমাপিকা ক্ৰিয়া ব্যৱহাৰ কৰিব পাৰি কৰ্তা মানে নিশ্চয় জানা যেনে উদাহৰণ কোৱা হৈছে তাই ভাত খালে তাই স্কুললৈ গ'ল এই দুটা বাক্যক আমি কিদৰে আমি অসমাপিকা একলগ কৰিবৰ কাৰণে কেনেকৈ আমি অসমাপিকা ক্ৰিয়া ব্যৱহাৰ কৰিছোঁ চোৱাচোন তাই ভাত খাই স্কুললৈ গ'ল তোমালোকে যদি একদম প্ৰথম যদি পইণ্টটো চোৱা অসমাপিকা ক্ৰিয়া বুজাবলৈ ধাতুৰ পাছত হছই প্ৰত্যয় যোগ কৰা হয় আৰু শেষৰ যিটো মই তোমালোকক বুজাইছোঁ তাই ভাত খাই স্কুললৈ গ'ল ইয়াত কি আছে একে কৰ্তাৰ বাবে বহু সমাপিকা ক্ৰিয়াক একেলগ কৰিবলৈ অসমাপিকা ক্ৰিয়া ব্যৱহাৰ কৰিব পাৰি এই বাক্যটোত এটা সমাপিকা ক্ৰিয়াৰ বাক্য আৰু তাত ব্যৱহাৰ হোৱা অসমাপিকা ক্ৰিয়াটো হৈছে খাই খা ধাতুৰ লগত হছই প্ৰত্যয় ব্যৱহাৰ হৈছে শেষৰ পইণ্টটো হৈছে one of the most important point অসমাপিকা ক্ৰিয়াৰ ক্ষেত্ৰত পুৰুষ লিংগ বচন লিংগ মানে হৈছে জেণ্ডাৰ আৰু বচন মানে হৈছে ব্যাকৰণত নাম্বাৰছ ভেদে অসমাপিকা ক্ৰিয়াৰ ৰূপ কেতিয়াও সলনি নহয় ই সদায় একেই থাকে এতিয়া আমি পুনৰ কৈছে ব্যাকৰণৰ নিয়ম অনুসৰি কৰ্ম থকা নথকালৈ ক্ৰিয়া পদক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে সকৰ্ম ক্ৰিয়া এটা হৈছে অকৰ্ম ক্ৰিয়া ট্ৰানজিটিভ ভাৰ্ব আৰু ইণ্ট্ৰানজিটিভ ভাৰ্ব তোমালোকে ইংলিছ গ্ৰামাৰতো ইয়াৰ বিষয়ে পঢ়িছা সকৰ্ম ক্ৰিয়া কি আমি উদাহৰণ দুটালৈ মন কৰিলে আমি গম পাম যে প্ৰথমত কৈছে মায়ে চিলাই কৰিছে দেউতাই ভাত খাইছে এই বাক্য দুটাত উল্লেখ কৰা চিলাই আৰু ভাত ক্ৰমে কৰিছে আৰু খাইছে ক্ৰিয়াৰ কৰ্ম কৰ্ম মানে হৈছে ইংৰাজীত অবজেক্ট তোমালোকে নিশ্চয় জানা বাক্যৰ ভাগ দুটা উদ্দেশ্য আৰু বিধেয় ইংৰাজীত কোৱা হয় ছাবজেক্ট এণ্ড অবজেক্ট আকৌ অবজেক্টক আকৌ দুটা ভাগত ভাগ কৰা হৈছে তাৰমানে কৰ্মক বিধেয় তাৰমানে ছাবজেক্ট এণ্ড প্ৰেডিকেট উদ্দেশ্য আৰু বিধেয় আকৌ প্ৰেডিকেটক দুটা ভাগত ভাগ কৰা হৈছে অবজেক্ট এণ্ড ভাৰ্ব এটা হৈছে কৰ্ম আৰু এটা হৈছে ক্ৰিয়া তেনেহ'লে ইয়াত কৈছে চিলাই আৰু ভাত ক্ৰমে কৰিছে আৰু খাইছে ক্ৰিয়াৰ কৰ্ম কৰ্ম মানে হৈছে ইংৰাজীত অবজেক্ট সেয়ে কোৱা হৈছে যি ক্ৰিয়াৰ কৰ্ম থাকে তাকে সকৰ্ম ক্ৰিয়া বোলে মই পুনৰবাৰ কৈছোঁ তোমালোকে ইংৰাজী গ্ৰামাৰটো পঢ়িছা ট্ৰানজিটিভ ভাৰ্ব অৰ্থাৎ উইথ এন অবজেক্ট মানে কৰ্মৰ সৈতে যি থাকে ক্ৰিয়াৰ লগত যি কৰ্ম থাকে সিয়ে হৈছে সকৰ্ম ক্ৰিয়া এতিয়া আমি অকৰ্ম ক্ৰিয়ালৈ কেঁচুৱাটোৱে কান্দিছে সীমাই নাচিছে এই বাক্য দুটা চোৱাচোন কান্দিছে আৰু নাচিছে এই ক্ৰিয়া দুটাই কোনো পদৰ ওপৰত কোনো কাম কৰা নাই অৰ্থাৎ ইয়াত কোনো কৰ্ম নাই সকৰ্ম ক্ৰিয়াত কৰ্ম আছে কিন্তু এই দুটা ক্ৰিয়াত কি নাই কোনো কৰ্ম নাই সেয়ে যি ক্ৰিয়াৰ কোনো কৰ্ম নাথাকে তেনে ক্ৰিয়াক অকৰ্ম ক্ৰিয়া বোলে তোমালোকে যদি ইংৰাজী গ্ৰামাৰ লগত যদি অলপ মিলাই চাব জানা তেতিয়া এইখিনি কথা বুজিবলৈ অত্যন্ত সহজ ইয়াৰ উপৰিও আকৌ কৈছে ব্যাকৰণত কৰ্ম অনুসৰি ক্ৰিয়া দুবিধ তোমালোকে একদম কনফিউজ নহবা কৰ্ম অনুসৰি ক্ৰিয়া দুবিধ এটা হৈছে এক কৰ্ম ক্ৰিয়া আৰু ইটো হৈছে দ্বি কৰ্ম ক্ৰিয়া তাৰ উপৰিও ক্ৰিয়াৰ আৰু দুটা ভাগ আছে সহায়কাৰী ক্ৰিয়া আৰু পাচনি ক্ৰিয়া আমি এক কৰ্ম ক্ৰিয়া দ্বি কৰ্ম ক্ৰিয়া সহায়কাৰী ক্ৰিয়া
আৰু পাচনি ক্ৰিয়াৰ বিষয়ে পৰৱৰ্তী আলোচনাত আমি সবিশেষ আলোচনা কৰিম। আজি আমাৰ ব্যাকৰণৰ ক্ৰিয়া আৰু ক্ৰিয়াৰ ভাগ এই পাঠটি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।